Student, welcome back to another smart class with Pankaj sir. গতিকে আজিৰ ক্লাছত আমি কি শিকিম ইতিমধ্যে স্ক্ৰিনত তোমালোকে জানিছাই প্ৰিপজিশনস। আমি জানো যে অনেক ছাত্ৰ ছাত্ৰীয়ে কি হয় ইংলিশ গ্ৰামাৰত প্ৰিপজিশন যেটো ব্যৱহাৰ কৰিব লাগে যি ধৰণে কিন্তু বহুতো ক্ষেত্ৰত ভুল কৰে। আজি এই ক্লাছটো চোৱাৰ পিছত নিশ্চয় তোমালোকে on in at under beside এই প্ৰিপজিশন বিলাক ভালকে বুজিবলৈ সক্ষম হ'বা। গতিকে let's start today's class. এতিয়া প্ৰথমতে আমি চাওঁচোন আসলতে প্ৰিপজিশন বুলি যে কৈ আছো ই আসলতে বস্তুটো কি what is a preposition try to understand আসলতে a preposition is a word placed before a noun or a pronoun to show its relations with another word in a sentence অর্থাৎ প্ৰিপজিশনে কি কব অসমীয়াত এনে শব্দ যিয়ে কোনো ব্যক্তি বস্তু বা ঠাইৰ হৈতে আন ব্যক্তি বা বস্তু ঠাই যেটো সম্পৰ্ক ৰিলেশনস টু সম্পূৰ্ণকে দেখুৱাব। গতিকে প্ৰিপজিশনৰ ডেফিনেশনটো একেবাৰে আমাৰ ক্লিয়াৰ হৈছে। গতিকে এতিয়া আমি পুনে পুনে কিছুমান উদাহৰণ যেতিয়া লম rules of প্ৰিপজিশনৰ গোটেই কথাবিলাক আমাৰ মনত ৰব। Examples: the book is on the table, cat is under the chair. কিতাপখন ক'ত আছে? টেবুলৰ ওপৰত আছে। মেকুৰীজনী ক'ত আছে? চকীৰ তলত আছে। এই যে তলৰ ওপৰৰ কথাবিলাক আমি কলো এটো হৈছে পজিশন কাৰ কিতাপখনৰ পজিশন হওক মেকুৰীজনীৰ পজিশন হওক এই অন আৰু আমাৰ আন্ডাৰ এইবিলাক হৈছে প্ৰিপজিশন ইয়াত গতিকে অন আৰু আন্ডাৰ হৈছে প্ৰিপজিশনস। এতিয়া আমি অন টু যে লিখিলো কোড কোড ব্যৱহাৰ কৰিব পাৰিম হেতু আজি আমি ক্লিয়াৰ হ'ব লাগিব। তেতিয়া আমি গম পাম কোড কেনেকৈ বহাব পাৰিম। প্ৰথমতে চাও অন টু ব্যৱহাৰ কৰা হয় যেতিয়া কোনোটা বস্তু আন এটা বস্তুৰ ওপৰত থাকে। গতিকে এটা বস্তু আনটা ওপৰত থাকিলে অন হ'ব যে the book is on the table, fan is on the ceiling, picture is on the wall অৰ্থাৎ কিতাপখন টেবুলৰ ওপৰত পাংখাখন চাদৰৰ ওপৰত ফটোখন বেৰৰ ওপৰত লমি আছে। গতিকে এক্সাম্পল টিপস মেমৰি ট্ৰিক হ'ল অন হলে সদায় টাচিং দা সাৰফেস অৰ্থাৎ স্পৰ্শ কৰি থাকিব লাগিব বস্তুটোৰ লগত। গতিকে টাচিং দি সাৰফেস ইনৰ ব্যৱহাৰটো যদি আমি চাওঁ ইন আসলে কি বুজাব ইনে ভিতৰত বুজায়। yes ইন ব্যৱহাৰ কৰা হয় যেতিয়া কোনো বস্তু এটা সীমাবদ্ধ ঠাই ভিতৰত থাকিব যেনে the pen is in the box okay কলমটো বাকচৰ ভিতৰত আছে হয়নে। the students are in the classroom ছাত্ৰ ছাত্ৰীসকল শ্ৰেণী কোঠাৰ ভিতৰত আছে। yes the fish is in the water মাছটো পানীৰ ভিতৰত আছে। গতিকে এইবিলাক যে ভিতৰত আমি শব্দটো কলো হেতু ইনৰ যোগেদি ইয়াত বুজোৱা হৈছে। এতিয়া আন্ডাৰ মানে তলত আন্ডাৰ মানে তলত যেনে দি cat is under the table মেকুৰীজনী টেবুলৰ তলত আছে। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ তেতিয়াহলে আন্ডাৰৰ ব্যৱহাৰ আমি পালো। অৰ্থাৎ the shoes are under the bed জোতাযোৰ ক'ত আছে বিছনাৰ তলত আছে। এইটো আমাৰ কাৰেক্ট ট্ৰান্সলেচন আৰু ইউজ প্ৰিপজিশন গোটেইখিনি কভাৰ কৰি ল'ব ক্লাছটোৱে। গতিকে তোমালোকে ভিডিঅ'টো ভালকে মন দি চাবা লগতে মোৰ এই পেজখন পংকজ বৰা নামত আছে ফলো কৰি ল'বা। লগতে মোৰ ইউটিউব চেনেল দুটা আছে জ্ঞান সাগৰ সলিউশনস নহলে তোমালোকে পংকজ স্যাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। ওকে এবাৰ আমি যাওঁ বিসাইড মানে কাষত। ৰাম ইজ সিটিং বিসাইড শ্যাম ৰাম শ্যামৰ কাষত বহি আছে। ওকে the school is beside the hospital বিদ্যালয়খন চিকিৎসালয়ৰ কাষত আছে। গতিকে ইয়াত এই বিসাইড শব্দটোৱে কাষত বুজাইছে সেইকাৰণে আমি এক প্ৰিপজিশন বুলি কৈছো। ঠিক আছে এবাৰ বিটুইন মানে মাজত এটা দুটা তিনটা বস্তু আছে সিহঁতৰ মাজত কোন আছে তেতিয়া বিটুইন হ'ব। যে ৰাম ইজ সিটিং বিটুইন হৰি এণ্ড গোপাল বেংক ইজ বিটুইন দা মাৰ্কেট এণ্ড দি পোষ্ট অফিচ অৰ্থাৎ ৰাম হৰি গোপালৰ মাজত আছে। ওকে আৰু বেংকটো ক'ত আছে বজাৰ আৰু ডাকঘৰৰ মাজত। গতিকে এইটো আমি স্পষ্ট হৈ গলো ভিজুৱেল কনসেপ্টত মাৰ্কেট এফালে পোষ্ট অফিচ মাজত কোন আছে বেংকটো সেইকাৰণে এইটো বিটুইন হৈছে। গতিকে এই বিশ্বটো মনত ৰাখিব লাগিব। বা ইয়াত যদি আমি দিওঁ হৰি এফালে গোপাল মাজত কাক ভৰাব লাগিব ৰাম তেনেকুৱা ধৰণৰ কথা। এতিয়া বিহাইণ্ড মানে পিছফালে মোৰ পিছফালে কি আছে বোলে সাইনবোৰ্ড আছে তেনেকুৱা ধৰণৰ কথা। বিহাইণ্ড পিছফালে the boy behind the tree লৰাটো গছজোপাৰ পিছফালে আছে হয়নে। স্কুল ইজ বিহাইণ্ড দি মাৰ্কেট বিদ্যালয়খন ক'ত আছে বজাৰখনৰ পিছফালে আছে। গতিকে do not write between for more than two মনত ৰাখিব লাগিব। এভয়েড কমন মিষ্টেকছ ক'ত হয় তোমালোকৰ যে
ডু নট ৰাইট বিটুইন ফৰ মোৰ দেন টু, অৰ্থাৎ দুটাতকৈ বেছি হ'লে বিটুইন মাজত ইউজ কৰিব নালাগে। পিপল ইউজ এমং ফৰ মাল্টিপল, বহুত বেছি হ'লে এমং ব্যৱহাৰ কৰিব লাগিব। দুটাতকৈ বেছি হৈ গ'লে কিন্তু আমি বিটুইন ব্যৱহাৰ নকৰিম, কি কৰিম এমং। গতিকে এমং আৰু বিটুইনৰ মাজত পাৰ্থক্যটো কেতিয়াবা তোমালোকে চাব পাৰিবা। যিকি নহওক আন এটা গুৰুত্বপূৰ্ণ বিষয় আহি গ'ল ইন ফ্ৰণ্ট অফ, সন্মুখত। দি কাৰ ইজ ইন ফ্ৰণ্ট অফ দি হাউচ, গাড়ীখন ঘৰটোৰ সন্মুখত আছে, হয়নে? ফুলনিখন বিদ্যালয়ৰ সন্মুখত আছে, তেনেকুৱা। দি গাৰ্ডেন ইজ ইন ফ্ৰণ্ট অফ দি স্কুল, দি টিচাৰ ইজ ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ দি ক্লাছ, শিক্ষকজনে থিয় হৈ আছে ক'ত, শ্ৰেণীৰ সন্মুখত। গতিকে এই ধৰণৰ বাক্য। আবার এটটো সাধাৰণতে নিৰ্দিষ্ট ঠাই আৰু সময় বুজায়। সময় বুজালে এট কেনেকে হ'ব, ঠাই বুজালে কি হ'ব, এইটো আমি জনা উচিত। গতিকে এটটো ভালকে কৈ দিছো, আই এম এট হোম, মই ঘৰত আছো। ঠাই হয় নে ঘৰখন, ঠিক আছে। আৰু এতিয়া সময়ৰ ক্ষেত্ৰত ৰেল গাড়ীখন 8 বজাত আহে, দি ট্ৰেইন এৰাইভছ এট 8 o'clock। গতিকে এই নিৰ্দিষ্ট সময়টোৰ কথা যেতিয়া ক'ব তেতিয়া এট সময়ৰ লগত আৰু এট হোমৰ লগত, ঠাইৰ লগত। কুইক ৰুলছ, ইউজ এট ফৰ স্পেচিফিক স্পট, অৰ্থাৎ নিৰ্দিষ্ট স্থান যেতিয়া ক'ব তেতিয়াহ'লে এট প্লেচ, আৰু স্পেচিফিক টাইম পইণ্টৰ কথা ক'লে এট হয়। এইটো মনত ৰাখিবলগীয়া আমাৰ কথা। এতিয়া আহোঁ টু আমি কৈ থাকোঁ গো টু, ৱেন্ট টু, কাম টু, এইবিলাক। আই গো টু স্কুল এভৰি ডে, মই প্ৰতিদিনে বিদ্যালয়লৈ যাওঁ। এই লৈটো যে আছে ইয়াত বাক্যটো শেষত, তেওঁ গুৱাহাটীলৈ, এই লৈটো। He went to গুৱাহাটী, I go to school, এই লৈটো টু ব্যৱহাৰ কৰা হয়। গতিকে একেবাৰে শেষত এটা কুইক ৰিভিজনত আমি কি বুলি ক'ব পাৰোঁ, আজি আলোচনাটো এনেকে ধৰণে সামৰিব নোৱাৰোনে, যে য়েছ, এনেকে সামৰিম যে আমি কি কি শিকিলো আজি, অন প্ৰিপজিচন মানে ওপৰত, আণ্ডাৰ মানে তলত, বিটুইন মানে মাজত, ইন ফ্ৰণ্ট অফ মানে সন্মুখত, লগতে ইন মানে কি ভিতৰত, বিচাইড মানে কাষত, বিহাইণ্ড মানে পিছফালে, এট মানে নিৰ্দিষ্ট ঠাই বা সময়, আৰু এটা ইন টু লৈ, আমি ক'বালৈ গৈছিলো নাই যোৱা। এইখিনি কথা আমি যেতিয়া পালো, ইমানখিনি আলোচনাৰ অন্তত তোমালোকে নিশ্চয় প্ৰেক্টিচ কৰিবলৈ মন যাব কুৱেশ্যন এটা, যে আমি প্ৰেক্টিচ কেনেকে কৰিম। য়েছ, তোমালোকৰ কাৰণে প্ৰেক্টিচ কুৱেশ্যনো মই লৈ আহিছো, এইখিনি তোমালোকে চাবা নিজে চেষ্টা কৰি। Fill in the blanks with correct prepositions. The cat is table, টেবুলৰ ক'ত আছে, ওপৰত তলত ভিতৰত কাষত য'ত থাকে লিখিবা। The pen is box, বক্সৰ ক'ত আছে, ৰাম is sitting, শ্যামৰ ক'ত বহিছে ৰাম। The school is the market, মাৰ্কেটৰ ক'ত আছে স্কুলখন। I go school, মই স্কুল যাওঁ, টু হ'ব নে কি হ'ব নিজে চিন্তা চৰ্চা কৰিবা, তোমালোকে নিশ্চয় বুজিবলৈ সক্ষম হ'বা। গতিকে আজি আমাৰ যিটো আলোচনা তোমালোকক আগবঢ়ালো মই পংকজ বৰাই, তোমালোকক পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে তোমালোকক কথা দিছো, ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম। মাত্ৰ তোমালোকে লাইক কৰা, কমেন্ট কৰা, শ্বেয়াৰ কৰা, মোৰ লগত সংযুক্ত হৈ থকা কেনেকৈ থাকিবা, য়েছ, ফেচবুকত হ'লে পংকজ বৰা পেজ ফ'ল' কৰিবা, ইউটিউবত হ'লে জ্ঞান সাগৰ সলিউশ্যন আৰু পংকজ ছাৰ মোৰ চেনেল অনুকৰণ কৰিবা বা ফ'ল' কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ইমানতে আমাৰ ভিডিঅ' সামৰিছো, ধন্যবাদ।